নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ দোকানসমূহত আপোনালোকে এতিয়া নাপাব গুটখা, নাপাব আপোনালোকে শিখৰ, নাপাব আপোনালোকে ৰজনীগন্ধা, নাপাব আপোনালোকে কেপি, নাপাব আপোনালোকে সিগনেচাৰ। আমাৰ অসমৰ দোকানসমূহত এতিয়া এই সামগ্ৰীসমূহ বেন কৰা হ'ব। আপুনি যদি এজন দোকানী তেন্তে আপোনাৰ দোকানত এই বস্তুসমূহ বিক্ৰী নকৰিব। আৰু আপুনি যদি এই বস্তুসমূহ খায় তেন্তে এই বস্তুসমূহ খোৱাটো বন্ধ কৰি দিয়ক, কিয়নো আমাৰ অসমৰ দোকানসমূহত এতিয়া গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ গৈ আছে। আৰু যিসকল লোকে অসমৰ দোকানসমূহত গুটখা বিক্ৰী কৰিব তেওঁলোকৰ ওপৰত যথেষ্ট পৰিমাণৰ ফাইন লগাব বুলি জনাইছে। গোটেই অসমতে এতিয়া এই নিয়মটো কৰিবলৈ গৈ আছে। তো আপোনালোকে বাৰু কমেন্ট সেকশনত জনাওকচোন এই নিয়মটো কৰিলে ভাল হ'ব নে বেয়া হ'ব, কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। আৰু আপুনি বাৰু গুটখা খায় নে নাখায় সেই সম্পৰ্কেও কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। নতুন বৰ্ষ অহাৰ পূৰ্বেই আমাৰ অসমত এই সিদ্ধান্তটো লোৱা হৈছে। আমাৰ অসমৰ নৱপ্ৰজন্ম আৰু তাৰ লগতে আমাৰ অসমখনক সুৰক্ষিত কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ হাতত লৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি গুটখা খায় তেন্তে সাৱধান। আপোনাৰ দোকান যদি আছে, দোকানত যদি গুটখা বিক্ৰী কৰে তেন্তে সাৱধান, আপোনালোকে বিক্ৰী কৰা বা খোৱা বন্ধ কৰি দিয়ক। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এই সম্পৰ্কতে অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। অসমৰ দোকানে দোকানে চলিছে এতিয়া অভিযান। অসমৰ দোকানে দোকানে অভিযান চলাই য'ত য'ত ধপাত জাতীয় সামগ্ৰী লাভ কৰিছে, ধপাত জাতীয় সামগ্ৰীসমূহ জব্দ কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু যিসকল লোকে ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিছে তেওঁলোকৰ ওপৰত ফাইন লগোৱাৰো ব্যৱস্থা কৰি দিছে। যিসকল সৰু সুৰা দোকানী তেওঁলোকৰ তাত যদি ধপাত জাতীয় সামগ্ৰীবিলাক আছে তেওঁলোকৰ ধপাত জাতীয় সামগ্ৰীবিলাক জব্দ কৰি লৈ গৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। এতিয়া আমাৰ অসমৰ প্ৰত্যেকখন দোকান, অসমৰ প্ৰত্যেকখন হোলচেলাৰ, প্ৰত্যেকখন ব্যৱসায়ী প্ৰতিষ্ঠানতে গুটখা বিক্ৰী কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। অৱশ্যে এই নিয়মটো আমাৰ অসমত নতুন নহয়। প্ৰায় 2013 চনৰে পৰা আমাৰ অসমত এই নিয়মটো চলিত হৈ আহিছে। 2013 চনৰ পৰাই এই নিয়মটো আমাৰ অসমত দেখিবলৈ পোৱা গৈছে। কিন্তু অসমৰ দোকানীসকলে এই নিয়মটো কঠোৰভাৱে পালন কৰা নাই, যাৰ বাবে নেকি এতিয়া নিৰ্দেশনা জাৰি কৰিব লগা হৈছে যে অসমৰ দোকানসমূহত গুটখা বিক্ৰী কৰিব নোৱাৰিব। অভিযান চলিব এতিয়া আমাৰ অসমৰ সৰু সুৰা পাণ দোকানীবিলাকৰ ওপৰত। কোনে গুটখা বিক্ৰী কৰিছে, কোনে কোনটো ব্ৰেণ্ডৰ, কোনে কোনটো কোম্পানীৰ গুটখা বিক্ৰী কৰিছে সেই সম্পৰ্কে এতিয়া অভিযান চলাব। আৰু ধপাত জাতীয় সামগ্ৰী যদি দোকানত পায় তেন্তে ধপাত জাতীয় সামগ্ৰীবিলাক জিলা প্ৰশাসনে উদ্ধাৰ কৰিব বুলি খবৰ ওলাই পৰিছে। তো যোৱাকালি নগাঁও ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ নেতৃত্বত এটা বৃহৎ অভিযানে নগাঁৱত গুটখাৰ ওপৰত অভিযান চলায়। আৰু য'ত য'ত লাভ কৰিছে গুটখাসমূহ ত'ৰ পৰাই গুটখাসমূহ উঠাই লৈ গৈছে। এতিয়া নগাঁৱৰ একাংশ সৰু সৰু দোকানীয়ে কৈছে যে আমি কেইটকামান পুঁজি লৈ দোকানখন আৰম্ভ কৰিছোঁ আৰু আপোনালোকে আমাৰ ওপৰতে আহি হামলা কৰিছে। আমাৰ পৰাই আপোনালোকে গুটখা জাতীয় সামগ্ৰীবিলাক লৈ গুচি গৈছে। আমাৰ ইয়াতে পুঁজি সোমাই আছে, আমি কেইটকামান টকা লৈ দোকান আৰম্ভ কৰিছোঁ, ইয়াতে আমাৰ পুঁজি সোমাই আছে, কিন্তু আপোনালোকে ডাঙৰ ডাঙৰ যিবিলাক নেকি কোম্পানী আছে কোম্পানীবিলাকক বেন কৰিব পৰা নাই। এতিয়া আমাৰ অসমত এনেকুৱা বহুবাৰ কৰা দেখিবলৈ পোৱা গৈছে। দোকানীসমূহৰ ওপৰত অভিযান চলোৱা হয় আৰু সেই অভিযানত যদিহে সিগনেচাৰ, সেই অভিযানত যদিহে বিভিন্ন ধৰণৰ গুটখা জাতীয় সামগ্ৰীবিলাক বিক্ৰী কৰা দেখা পায় তেওঁলোকৰ পৰা লৈ যায়। আৰু জিলা প্ৰশাসনে সেই বস্তুবিলাক জব্দ কৰে, কেতিয়াবা কেতিয়াবা দোকানীৰ ওপৰত ফাইন লগোৱাৰো ব্যৱস্থা কৰে। কিন্তু ইমান ডাঙৰ ডাঙৰ গুটখা কোম্পানীবিলাক আছে তেওঁলোকৰ ওপৰত কিয় ফাইন লগোৱা নাই? সেই ডাঙৰ ডাঙৰ গুটখা কোম্পানীবিলাকক কিয় বন্ধ কৰিব পৰা নাই জিলা প্ৰশাসনৰ তৰফৰ পৰা? জিলা প্ৰশাসনে সৰু সৰু দোকানীবিলাকক বন্ধ কৰি থকাতকৈ ডাঙৰ ডাঙৰ যিবিলাক নেকি ফেক্টৰী আছে সেই ফেক্টৰীবিলাকত তলা লগাই দিলে হ'ল, সব কাম শান্ত হৈ যাব। সৰু এজন দোকানীয়ে 1000 টকা পুঁজি লগাই কামটো আৰম্ভ কৰিছে, তেখেতৰ পৰা আপোনালোকে গুটখা লৈ গুচি গৈছে। ফলত কি হৈছে? ফলত সেই দোকানীজনৰ লোকচান হৈছে।
দোকানীজনে কাৰোবাৰ পৰা ধাৰ কৰি আনি 1000 টকাৰ হয়তো গুটখা উঠাইছিলে আপোনালোকে লৈ গৈছে আৰু তেওঁলোকে বিপদত পৰি গৈছে এক প্ৰকাৰে ক'বলৈ গ'লে সৰু সৰু দোকানীবিলাকৰ আপোনালোকে মুখৰ ভাত কাঢ়ি লৈ গৈছে এইটো কিয় কৰিছে এতিয়া আমাৰ অসমত এটা নিয়ম আছে যে আমাৰ অসমৰ মেডিকেল আৰু হস্পিটেলৰ 100 মিটাৰ দৈৰ্ঘ্যৰ ভিতৰত কোনো লোকে গুটখা বিক্ৰী কৰিব নোৱাৰিব এইটোটা আমাৰ অসমত নিয়ম বান্ধি থৈছে 100 মিটাৰ বাহিৰত গুটখা বিক্ৰী কৰিব পাৰিব কিন্তু দেখিবলৈ পোৱা গৈছে নগাঁৱত যে অকল মেডিকেল আৰু মানে অকল স্কুলেই নহয় তাৰ বাহিৰেও যদি কোনোবাই বেলেগত হলো গুটখা বিক্ৰী কৰিছে তেওঁলোকৰ গুটখা সমূহ জব্দ কৰি লোৱা হৈছে মানে বলপূৰ্বকভাৱে তেওঁলোকৰ দোকানৰ পৰা গুটখা লৈ যোৱা হৈছে এতিয়া গুটখা আমাৰ কাৰণে একেবাৰে বেয়া সেইটো সঁচা কথা গুটখা খালে কেন্সাৰ হয় কিন্তু এতিয়া দোকানীসকলে বিক্ৰী কৰে 2 টকা লাভৰ কাৰণে আৰু মই এইটো বুজি নাপাওঁ যে আমাৰ অসম প্ৰশাসনে বা জিলা প্ৰশাসনে কিয় গুটখা কোম্পানী বিলাকক বেন নকৰে কিয় গুটখা আমাৰ অসমত সম্পূৰ্ণৰূপে অবৈধ বুলি ঘোষণা কৰি নিদিয়ে কিয় মানুহক বেমাৰ হ'বলৈ দিছে যদি গুটখা সাপ্লাই নহয় তেতিয়া মানুহে খোৱা বন্ধ কৰি দিব মানুহ বেমাৰত পৰাৰ পৰা বাচি যাব দোকানী বিলাকৰ পইচা বাচি যাব এতিয়া ডাঙৰ কোম্পানী বিলাক খুলি ৰাখিছে কোম্পানী বিলাকে সাপ্লাই দি আছে দোকানী বিলাকে সেই সাপ্লাই ক্ৰয় কৰি আনি বিক্ৰী কৰিবলৈ লওঁতে ফাণ্ডত পৰি গৈছে গতিকে আলটিমেটলি লোকসানটো কাৰ হৈছে আলটিমেটলি লোকসানটো হৈছে দোকানীসকলৰ হয় নহয় আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব ডাঙৰ কোম্পানী বিলাককটো বন্ধ কৰিব পৰা নাই গতিকে জিলা প্ৰশাসনে দায়িত্ব লওক যে ডাঙৰ কোম্পানী বিলাকক নটিচ জাৰি কৰক তেওঁলোকৰ গুটখা অসমত সম্পূৰ্ণৰূপে বেন কৰক তেতিয়া অটোমেটিক্যালি মানুহবিলাকে নোখোৱা হ'ব আৰু যি কি নহওক আমাৰ অসমত এই নতুনকৈ নিয়মটো বান্ধি দিছে গুটখা খোৱাটো নিষিদ্ধ কৰা নাই কিন্তু বিক্ৰী কৰাটো নিষিদ্ধ কৰি দিছে তো বন্ধুবান্ধৱ সকল বস আজি ভিডিও জনাবলগীয়া সৰু এটা ইনফৰমেশন ইমান আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি ভিডিও আমি কিছু ধন্যবাদ জয় অসম